ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে শাওণ মাহৰ 30 তাৰিখ আৰু ইংৰাজী 2024 চনৰ আগষ্ট মাহৰ 15 তাৰিখ বৃহস্পতিবাৰ। আজি হৈছে স্বাধীনতা দিৱস। আজি তিথি হৈছে শুক্লা দশমী তিথি আৰু শুক্লা দশমী তিথি থাকিব আজি ৰাতিপুৱা 5:58 পৰ্যন্ত। তাৰ পিছত শুক্লা একাদশী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে জ্যেষ্ঠা নক্ষত্ৰ আৰু জ্যেষ্ঠা নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 9:48 পৰ্যন্ত। তাৰ পিছত মূলা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব বৃশ্চিক ৰাশি, বিপ্ৰপৰ্ণ দেৱাৰীগণ। মৰণত আজি কোনো দোষ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:30 পৰা 8:23 পৰ্যন্ত, আকৌ 10:22 পৰা 12:13 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:59 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:54। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি কিছুমান বাকী থকা কাম সম্পূৰ্ণ হ'বলৈ ওলাইছে, যিয়ে মনটোক উল্লাসিত কৰি ৰাখিব। আজি মেষ ৰাশি জাতকৰ বিষয়ে কৈছে যে আপোনাৰ যদি কিছুমান বাকী থকা কাম আছিলে তেন্তে আজি এইবোৰ সম্পূৰ্ণ হ'ব বুলি কৈছে, আৰু যাৰ ফলত আপোনাৰ মনটো ভাল লাগিব বা আপুনি মানসিকভাৱে শান্তি লাভ কৰিব বুলি কৈছে। যদি সম্পত্তি বিক্ৰী কৰাৰ কোনো কাৰ্যকলাপ চলি আছে তেন্তে ইয়াৰ সৈতে জড়িত আলোচনা আজি হ'ব পাৰে, গতিকে চিন্তা নকৰিব। আজি কৈছে যে লগতে সম্পত্তি ক্ৰয় বিক্ৰয়ৰ যিকোনো কাৰ্যকলাপ যদি চলি আছিলে তেন্তে তাৰ লগত আজি আলোচনা হ'ব পাৰে আৰু ইয়াৰ ইতিবাচক ফল পাব বুলি কৈছে। বন্ধু বান্ধৱীৰ সৈতে আজি মিটিঙো হ'ব পাৰে বা লগ পাব পাৰে বুলি কৈছে। খং আজি পৰিহাৰ কৰি চলিব লাগিব। যদি কোনো বিবাদ দীৰ্ঘদিন ধৰি চলি আছে তেন্তে সৌহাৰ্দ্যপূৰ্ণ সমাধান কৰক। আৰু আজি কৈছে যে আপুনি খং পৰিহাৰ কৰি চলিব লাগিব, আৰু কোনো যদি বিবাদ চলি আছিলে তেন্তে সেইবোৰ আজি সমাধান কৰাৰো চেষ্টা কৰিব লাগিব। অভিজ্ঞ লোকৰ পৰা পথ প্ৰদৰ্শন ল'ব লাগিব। ভুল সংগ আৰু বেয়া অভ্যাসৰ পৰা আঁতৰি থাকিব লাগিব যুৱক যুৱতীসকলে। আৰু কৈছে যে আপুনি অভিজ্ঞ বা কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰা আপুনি পথ প্ৰদৰ্শন ল'ব লাগিব বুলি কৈছে। আৰু লগতে কৈছে যে কোনোবা যদি ভুল সংগ আছিলে বা বেয়া অভ্যাস আছিলে তাৰ পৰা আপুনি আঁতৰি আহিব লাগিব বুলি কৈছে। আজি ব্যৱসায়ত বিপণন সম্পৰ্কীয় কাম পিছুৱাই দিয়াটোৱেই আপোনাৰ বাবে ভাল হ'ব, আৰু সকলো আভ্যন্তৰীণ সিদ্ধান্ত নিজে লোৱাৰ চেষ্টা কৰক। আৰু কৈছে যে আজি ব্যৱসায়ত আপোনাৰ বিপণন সম্পৰ্কীয় কামবিলাক আজি পিছুৱাই দিবৰ বাবে পৰামৰ্শ দিছে। আৰু লগতে কৈছে যে যিকোনো ধৰণৰ ব্যৱসায়ৰ আভ্যন্তৰীণ সিদ্ধান্তসমূহ আপুনি নিজে ল'বলৈ কৈছে। কৰ্মক্ষেত্ৰৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব। চৰকাৰী চাকৰিয়ালৰ বিশেষ কামৰ বোজা থাকিব আৰু তেওঁলোকৰ কামবোৰ সঠিকভাৱে সম্পূৰ্ণ কৰিব পাৰিব। আৰু লগতে কৈছে যে আপুনি আজি কৰ্মক্ষেত্ৰৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব বুলি কৈছে, যাৰ ফলত আপুনি ভাল লাভ কৰিব পাৰিব। পাৰস্পৰিক সম্প্ৰীতি বজাই ৰাখিলে বৈবাহিক সম্পৰ্কত অধিক মধুৰতা আহিব। প্ৰেমৰ ক্ষেত্ৰত আপুনি নিজকে ভাগ্যৱান অনুভৱ কৰিব। আৰু কৈছে যে আপোনাৰ বৈবাহিক সম্পৰ্ক আজি মধুৰতাপূৰ্ণ হ'ব। আৰু লগতে কৈছে যে প্ৰেমৰ ক্ষেত্ৰত আপুনি নিজকে ভাগ্যৱান বুলি অনুভৱ কৰিব বুলি কৈছে। পৰিয়ালৰ কোনো জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যক লৈ চিন্তা হ'ব পাৰে, কিন্তু আপোনাৰ যত্ন ল'লে স্বাস্থ্যৰ উন্নতি অতি সোনকালে হ'ব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে মেৰন আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি ঘনিষ্ঠ আত্মীয়ৰ আগমনে ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি কৰিব। যিকোনো বিশেষ বিষয়ত উপকাৰী আলোচনা হ'ব। আজি আপোনাৰ বৃষ ৰাশি জাতকসকলে ঘৰত আলহীৰ আগমন হ'ব পাৰে বুলি কৈছে, আৰু কোনো ঘনিষ্ঠ আত্মীয় আহিব বুলি কৈছে। আৰু লগতে তেওঁলোকৰ আগমনৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশ ভাল হ'ব বুলি কৈছে। আৰু যিকোনো বিষয়ত আজি আপুনি উপকাৰী আলোচনা কৰিব পাৰে বুলি কৈছে। ঘৰ উন্নয়ন পৰিকল্পনা ৰূপায়ণ কৰাৰ সময়ত বাস্তুৰ নিয়ম মানি চলিব লাগিব। আৰু ঘৰৰ যিটো আপোনাৰ উন্নয়নৰ পৰিকল্পনা যদি কৰিছে তেন্তে আপুনি বাস্তুৰ নিয়মবিলাক মানি চলি পেলাই আপুনি ঘৰ ৰূপায়ণ কৰিব পাৰে বা ঘৰৰ উন্নয়নৰ পৰিকল্পনাবোৰ ৰূপায়ণ কৰিব পাৰিব। ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন আৰু গৱেষণাৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে। আৰু ছাত্ৰ ছাত্ৰীসকলৰ বিষয়ে কৈছে যে আজি আপুনি অধ্যয়ন আৰু গৱেষণা যি ৰিচাৰ্চ কৰি যদি আছে তেন্তে আপুনি সেইবোৰত বেছি মনোযোগ দিব লাগিব বুলি কৈছে। মনত ৰাখিব যে আপুনি কৰা যিকোনো কাম খঙৰ বাবে নষ্ট হ'ব পাৰে। এই সময়ত ধৈৰ্য ধৰিব লাগিব।
আৰু লগতে আপোনাক পৰামৰ্শ দিয়া হৈছে যে আজি কোনো কাম আপুনি খঙৰ বাবে আপোনাৰ নষ্ট হৈ যাব পাৰে বুলি কৈছে। গতিকে এই সময়ত আপুনি ধৈৰ্য সংযমতা বজাই ৰাখিব লাগিব বুলি কৈছে। ব্যৱসায়িক কাম কাজত সঠিক ব্যৱস্থা বজাই ৰাখিব লাগিব। প্ৰভাৱশালী আৰু সন্মানীয় লোকৰ সৈতে সম্পৰ্ক বজাই ৰাখক। আজি ভাল অৰ্ডাৰ আৰু চুক্তি পাব পাৰে। আৰু লগতে কৈছে যে ব্যৱসায়িক কাম কাজত সঠিক ব্যৱস্থা আপুনি বজাই ৰাখিব লাগিব। আৰু লগতে কোনো প্ৰভাৱশালী ব্যক্তি বা সন্মানীয় লোকৰ সৈতে সম্পৰ্ক ৰাখিব কৈছে, যাৰ ফলত আপুনি ভাল অৰ্ডাৰ লাভ কৰিব বুলি কৈছে। কোনো বাহিৰৰ মানুহক আপোনাৰ ঘৰত হস্তক্ষেপ কৰিব নিদিব। প্ৰেমৰ সম্পৰ্কত বিসংগতিৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। আৰু আপোনাৰ ঘৰৰ পৰিৱেশত কোনো বাহিৰৰ মানুহক আপুনি হস্তক্ষেপ কৰিব নিদিব বুলি পৰামৰ্শ দিয়া হৈছে। আৰু লগতে কৈছে যে প্ৰেমৰ সম্পৰ্কত কিছু বিসংগতিৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। আজি আপোনাৰ স্বাস্থ্যজনিত গেছ আৰু এচিডিটিৰ সৃষ্টি কৰা পদাৰ্থ পৰিহাৰ কৰি লঘু আহাৰ গ্ৰহণ কৰক। এই সময়ত দাঁতৰ বিষে আপোনাক আমনি কৰিব পাৰে। আৰু লগতে কৈছে যে আপোনাৰ স্বাস্থ্যৰ বিষয়ত যে আপোনাৰ গেছ আৰু এচিডিটি আপোনাৰ হ'ব পাৰে বুলি কৈছে, যাৰ ফলত আপুনি গেছ আৰু এচিডিটি মানে যিবোৰ খাদ্য খালে হয় সেইবোৰ খাদ্য আপুনি পৰিহাৰ কৰি চলিব লাগিব বুলি কৈছে। আৰু লগতে কৈছে যে লঘু আহাৰ গ্ৰহণ কৰিবলৈ। আৰু লগতে কৈছে যে আপোনাৰ দাঁতৰ বিষে আজি আপোনাক আমনি কৰিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি কোনো ধৰ্মীয় স্থানত কিছু সময় কটাওক। ইয়াৰ দ্বাৰা আপোনাক মানসিক শান্তি লাভ কৰিব। শিশুৰ লগত জড়িত সমস্যা সমাধানৰ পৰা সকাহ পাব আৰু ব্যক্তিগত কামত মনোনিৱেশ কৰিব পাৰিব। আৰু মিথুন ৰাশি জাতকৰ আজি কৈছে যে কোনো আপুনি ধৰ্মীয় স্থানত আজি সময় কটাবলৈ কৈছে, যাৰ ফলত আপুনি মানসিক শান্তি লাভ কৰিব বুলি কৈছে। আৰু লগতে কৈছে যে শিশুৰ লগত জড়িত যিকোনো সমস্যা আজি সমাধান কৰাৰ ফলত আপুনি সকাহ পাব বুলি কৈছে। আৰু নিজৰ ব্যক্তিগত যিবোৰ কাম আছে সেইবোৰত আপুনি মনোনিৱেশ কৰিব পাৰিব বুলি কৈছে। ওচৰ চুবুৰীয়াৰ লগত কোনো ধৰণৰ কাজিয়া হোৱাৰ সম্ভাৱনা আছে। সমস্যাটো শান্তিৰে সমাধান কৰক। খঙে পৰিস্থিতি আৰু বেয়া কৰি তুলিব পাৰে। আৰু লগতে কৈছে যে আপোনাৰ আজি ওচৰ চুবুৰীয়াৰ লগত কোনো ধৰণৰ কাজিয়া হ'ব পাৰে বুলি কৈছে, যাৰ ফলত আপুনি কোনো সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। আৰু সমস্যাবিলাক আপুনি শান্তিৰে সমাধান কৰিব লাগিব। খঙে পৰিস্থিতিবোৰ আৰু বেয়া কৰিব পাৰে বুলি কৈছে, যাৰ ফলত আপুনি সংযমতা বজাই ৰাখিব লাগিব। আৰু আপোনাৰ কৈছে যে আজি খৰচ অলপ বৃদ্ধি পাব বুলি কৈছে, তাৰ বাবে আপোনাৰ বাজেটৰ যত্ন লোৱাৰো পৰামৰ্শ দিয়া হৈছে। ব্যৱসায় সম্পৰ্কীয় কোনো কৃতিত্ব পালে তৎক্ষণাত অৰ্জন কৰক, কাৰণ সঠিক সময়ত কৰা কামে অনুকূল ফলাফল দিব। আৰু ব্যৱসায় সম্পৰ্কীয় কিছু কৃতিত্ব পালে তৎক্ষণাত আপুনি অৰ্জন কৰিবলৈ কৈছে, যাৰ ফলত আপুনি অনুকূল ফলাফল লাভ কৰিব বুলি কৈছে। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত চলি থকা মতানৈক্যৰ সমাধান হ'ব। ব্যৱসায়িক পৰিস্থিতিও উন্নত হ'ব। আৰু যিসকলে অংশীদাৰিত্ব ব্যৱসায়ত জড়িত হৈ আছে তেওঁলোকৰ ব্যৱসায়ত কিছু মতানৈক্য হ'ব বুলি কৈছে, যাৰ ফলত আপুনি সমাধান পাব বুলিও লগতে কোৱা হৈছে। আৰু ব্যৱসায়িক পৰিস্থিতি আজি উন্নত হ'ব। স্বামী স্ত্ৰীৰ মাজত সুখৰ সম্পৰ্ক থাকিব। যৌৱনৰ প্ৰেমৰ লগত জড়িত হৈ সময় নষ্ট নকৰিব। স্বামী স্ত্ৰীৰ মাজত আজি কৈছে যে সুখৰ পৰিৱেশে বিৰাজ কৰিব বুলি কৈছে। আৰু যৌৱনৰ প্ৰেমৰ লগত জড়িত হৈ আপোনাৰ নিজৰ সময় নষ্ট নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে। আৰু স্বাস্থ্যজনিত পেটৰ অসুস্থ হোৱাৰ বাবে বদহজম আৰু ভোক কমি যাব পাৰে। আয়ুৰ্বেদিক চিকিৎসাই এইটোৰ বাবে উপযুক্ত চিকিৎসা হ'ব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি উৎকৃষ্ট গ্ৰহৰ অৱস্থান ৰৈ আছে। বহুদিনৰ মূৰত কিবা এটা সমস্যা সমাধান কৰি সুখী অনুভৱ কৰিব। ঘৰতে শৃংখলা বজাই ৰখাৰ প্ৰচেষ্টা সফল হ'ব। ঘনিষ্ঠ আত্মীয়ৰ সৈতে পৰিয়ালৰ পুনৰ মিলন হ'ব। কৰ্কট ৰাশি জাতকৰ আজি কৈছে যে আপোনাৰ উৎকৃষ্ট গ্ৰহৰ অৱস্থান ৰৈ আছে বুলি কৈছে, যাৰ ফলত আপোনাৰ বহুদিনৰ মূৰত কিবা এটা সমস্যাৰ আপুনি সমাধান পাব বুলিও কৈছে। আৰু ঘৰৰ শৃংখলা বজাই ৰখাত আপুনি সফল হ'ব বুলি কৈছে। আৰু ঘনিষ্ঠ আত্মীয়ৰ সৈতে পৰিয়ালৰ পুনৰ মিলন হ'ব পাৰে বুলি আজি কোৱা হৈছে। এই সময়ত খং আৰু জেদী স্বভাৱ নিয়ন্ত্ৰণ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। যদি পৰিয়ালৰ কোনো জ্যেষ্ঠ সদস্যই খং কৰে তেন্তে তেওঁৰ ওচৰত ক্ষমা খুজিবলৈ পলম নকৰিব। এই সময়ত উপাৰ্জন হ্ৰাস আৰু খৰচৰ অতিৰিক্ততাৰ বাবে মন কিছু অশান্তি পাব। আৰু লগতে কৈছে যে এই সময়ত আপোনাৰ খং আৰু যিটো জেদী স্বভাৱ আছে সেইটো আপুনি নিয়ন্ত্ৰণত ৰাখিব লাগিব বুলি কৈছে, নহ'লে আপোনাৰ সমস্যাৰ সৃষ্টি হ'ব। আৰু লগতে কৈছে যে আপোনাৰ যদি কোনো জ্যেষ্ঠ সদস্যই খং কৰে তেন্তে আপুনি তেওঁৰ ওচৰত ক্ষমা খুজিবলৈ আপুনি পলম নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে, কাৰণ নহ'লে পৰিস্থিতি আৰু বেয়ালৈ যাব পাৰে। আৰু এই সময়ত আপোনাৰ উপাৰ্জন হ্ৰাস পাব আৰু খৰচ অতিমাত্ৰা হ'ব পাৰে বুলি ইয়াত কোৱা হৈছে, যাৰ ফলত আপোনাৰ মন অশান্ত হৈ থাকিব।
কৰ্মক্ষেত্ৰত সহকৰ্মীৰ লগত তৰ্ক হ'ব পাৰে বুলি কোৱা হৈছে, গতিকে আপুনি ধৈৰ্য বজাই ৰাখিব লাগিব আৰু আপোনাৰ কৰ্ম পদ্ধতিত কিছু পৰিৱৰ্তন কৰিব লাগিব। আৰু কোৱা হৈছে যে আজি কৰ্মক্ষেত্ৰত মানে সহকৰ্মীসকলৰ লগত বাদ বিবাদত সম্ভাৱনা আছে, যাৰ পৰিপ্ৰেক্ষিতত আপুনি ধৈৰ্য বজাই ৰাখিব লাগিব আৰু আপোনাৰ কৰ্ম পদ্ধতিত কিছু পৰিৱৰ্তন অনাটো জৰুৰী হ'ব। চৰকাৰত সেৱা আগবঢ়োৱা লোকসকলে হয়তো নতুন এছাইনমেণ্ট ল'ব লাগিব পাৰে। চৰকাৰত সেৱা মানে চৰকাৰী চাকৰি কৰাসকলে নতুন এছাইনমেণ্ট সিহঁতে পাব পাৰে বা নতুন প্ৰজেক্ট সিহঁতে আজি ল'ব লাগিব পাৰে। পৰিয়ালৰ পৰিৱেশত সঠিক ব্যৱস্থা বজাই ৰখা হ'ব। প্ৰেমৰ সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰাখক আৰু নিজৰ কামত মনোনিৱেশ কৰি থাকক। পৰিয়ালৰ ব্যৱস্থা আপোনাৰ সঠিক থাকিব বুলি কোৱা হৈছে আৰু প্ৰেমৰ সম্পৰ্কত যিসকলে আছে তেওঁলোকে আজি দূৰত্ব বজাই ৰাখিলে তেওঁলোকৰ ভাল হ'ব বুলি কৈছে। কেতিয়াবা আপোনাৰ মানসিক অৱস্থা বিঘ্নিত হৈ থাকিব পাৰে। আত্মচিন্তাত আৰু প্ৰকৃতিৰ ওচৰত কিছু সময় কটাওক। আৰু আজি কৈছে যে আপোনাৰ মানসিক অৱস্থা কিছু বেয়া হ'ব পাৰে, যাৰ পৰিপ্ৰেক্ষিতত আপোনাৰ নিজৰ আত্মচিন্তাত অলপ সময় কটাব লাগিব, তেতিয়াহে আপুনি ভাল ফল লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি সময় অনুকূল হৈ আছে। লক্ষ্যত আপুনি উপনীত হ'ব পাৰিব, গতিকে আপোনাৰ প্ৰচেষ্টাক শিথিল হ'বলৈ নিদিব। সিংহ ৰাশিৰ বিষয়ে কৈছে যে আজি আপোনাৰ সময় অতি অনুকূল হৈ আছে আৰু আপোনাৰ যিকোনো লক্ষ্যত আজি উপনীত হ'ব পাৰিব বুলি কৈছে আৰু আপোনাৰ প্ৰচেষ্টা আগবঢ়াই লৈ যাওক। কিছুদিনৰ পৰা চলি থকা ঘৰুৱা সমস্যাৰ সমাধান পোৱাৰ পাছত পৰিৱেশ ইতিবাচক হৈ পৰিব, যাতে আপুনি নিজৰ ব্যক্তিগত কাম কাজত মনোনিৱেশ কৰিব পাৰে। আৰু কৈছে যে আপোনাৰ চলি থকা ঘৰুৱা সমস্যা আজি সমাধান পাব বুলি কৈছে, যাৰ ফলত আপুনি ইতিবাচকতা অনুভৱ কৰিব আৰু নিজৰ ব্যক্তিগত যিবোৰ কাম কাজ আছে সেইবোৰত ভালদৰে মনোনিৱেশ কৰিব পাৰিব বুলি কৈছে। এই সময়ত নিজৰ দক্ষতা আৰু ক্ষমতাৰ ওপৰত বিশ্বাস ৰাখক, খঙো নিয়ন্ত্ৰণ কৰক, আনৰ কথাত আপুনি বিভ্ৰান্ত হ'ব পাৰে। ভাই ভনীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিবলৈ বিশেষ প্ৰচেষ্টা চলাব লাগিব। এই সময়ত আপোনাৰ কৈছে যে দক্ষতা আৰু ক্ষমতাৰ ওপৰত আত্মবিশ্বাস ৰাখিব কৈছে আৰু লগতে কৈছে যে খং নিয়ন্ত্ৰণ কৰিব লাগিব আৰু আনৰ কথাত আপুনি বিভ্ৰান্ত হ'ব পাৰে বুলি কৈছে, যাৰ ফলত এইবোৰ আপুনি নিয়ন্ত্ৰণ কৰি চলিব লাগিব বুলি পৰামৰ্শ দিয়া হৈছে। কোনো কৰ্মচাৰীৰ বাবে কৰ্মক্ষেত্ৰত উত্তেজনা বাঢ়িব পাৰে বুলি কৈছে। পৰিস্থিতি কিছু প্ৰতিযোগিতামূলকো হ'ব, কিন্তু শান্তিপূৰ্ণভাৱে সমস্যা সমাধান কৰিব। চাকৰিত আকাংক্ষিত কামৰ বোজা পোৱাৰ পৰা সকাহ পাব আৰু কৈছে যে ব্যৱসায়ত আপোনাৰ উত্তেজনা হ'ব পাৰে বুলি কৈছে কৰ্মচাৰীৰ বাবে। তাৰ ফলত আপুনি অলপ ধৈৰ্যৰে এইবোৰ সমস্যা সমাধান কৰিব লাগিব। জীৱনসংগীৰ সৈতে আৱেগিক ঘনিষ্ঠতা বাঢ়িব। শিশুৰ সমস্যাত মনোবল বজাই ৰাখক। মানসিক চাপ আৰু ভাগৰুৱা অৱস্থাই আপোনাক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব। উপযুক্ত আজি জিৰণি লওক। আৰু কৈছে যে আজি আপোনাৰ মানসিক চাপ আৰু ভাগৰুৱা অৱস্থাৰ বাবে আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে বুলি কৈছে, গতিকে আপুনি উপযুক্ত জিৰণি ল'ব লাগিব। আৰু যোগাসন আৰু ধ্যান ধাৰণাত সময় অতিবাহিত কৰাটো আপুনি নিশ্চিত কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি বিশেষ মানুহৰ সংস্পৰ্শত থাকিলে আপোনাৰ চিন্তাশৈলীত নতুনত্ব আহিব আৰু স্বাস্থ্যৰো উন্নত হ'ব। আপুনি শক্তিশালী অনুভৱ কৰিব, লগতে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰাও সহযোগিতা আৰু পথ প্ৰদৰ্শন পাব। কন্যা ৰাশি জাতকৰ বিষয়ে আজি কৈছে যে আপুনি বিশেষ মানুহৰ আজি সংস্পৰ্শত থাকিলে আপোনাৰ চিন্তাশৈলীত আপোনাৰ নতুনত্ব পাব বুলি কৈছে আৰু তাৰ ফলত আপোনাৰ স্বাস্থ্যও উন্নত হ'ব বুলি কৈছে। আৰু লগতে কৈছে যে আপুনি শক্তিশালী অনুভৱ কৰিব আৰু ঘৰৰ যিসকল বয়োজ্যেষ্ঠ লোক আছে বা অভিজ্ঞ লোক আছে তেওঁলোকৰ সহযোগিতা লাভ কৰিব বুলি কৈছে, যাৰ ফলত আপুনি লাভৱান হ'ব। সিদ্ধান্ত লোৱাত আজি অসুবিধা হ'ব পাৰে, এনে সময়ত নিশ্চিতভাৱে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লওক। আকৌ কৈছে যে আপোনাৰ আজি কিছু সিদ্ধান্তত অসুবিধা হ'ব পাৰে, যাৰ ফলত আপুনি অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ ল'লে এই সমস্যাটো দূৰ কৰিব পাৰিব। পৰিৱৰ্তন সম্পৰ্কীয় যিকোনো কাৰ্যকলাপ পিছুৱাই দিয়াটো আজি ভাল হ'ব। এই সময়ত ধৈৰ্য আৰু শান্তি বজাই ৰাখিব লাগিব। আৰু আজি কৈছে যে পৰিৱৰ্তন সম্পৰ্কীয় যিকোনো কাৰ্যকলাপ আজি ল'বলৈ মানা কৰা হৈছে আৰু কৈছে যে লগতে আপোনাৰ ধৈৰ্য আৰু শান্তি বজাই ৰাখিব লাগিব বুলি কৈছে। ব্যৱসায়িক যোগাযোগ আৰু অধিক শক্তিশালী কৰক। জনসংযোগে আপোনাৰ বাবে ব্যৱসায়ৰ নতুন উৎসৰ সৃষ্টি কৰিব পাৰে। আৰু ব্যৱসায়িক ক্ষেত্ৰত কৈছে যে আপোনাৰ যোগাযোগবোৰ আৰু অধিক শক্তিশালী কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। জনসংযোগে আপোনাৰ ব্যৱসায়ত নতুন উৎসৰ সৃষ্টি কৰিব বুলি কৈছে। আমদানি ৰপ্তানিৰ সৈতে জড়িত ব্যৱসায়সমূহ আজি লেহেমীয়া হৈ থাকিব। অফিচৰ কোনো ব্যক্তিৰ লগত কাজিয়াৰ দৰে পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। আৰু কৈছে যে আমদানি ৰপ্তানিৰ সৈতে জড়িত ব্যক্তিসকলে আজি ব্যৱসায়সমূহ লেহেমীয়া গতিত থাকিব
আৰু অফিচৰ কোনো ব্যক্তিৰ লগত আজি কাজিয়া হোৱাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি কৈছে। ঘৰৰ ব্যৱস্থা সঠিক হৈ থাকিব, যিয়ে মনত শান্তি দিব। আৰু আপোনাৰ ঘৰৰ ব্যৱস্থা আজি ভাল হৈ থাকিব বুলি কৈছে, যিয়ে আপোনাৰ মনত শান্তি দিব বুলি কোৱা হৈছে। গেছ আৰু এচিডিটিৰ সমস্যাৰ পৰা সকাহ পাবলৈ আপুনি লঘু আৰু সহজে হজম হোৱা খাদ্য গ্ৰহণ কৰিব লাগিব। লগতে ৰোগ প্ৰতিৰোধ ক্ষমতাও ভালকৈ ৰাখক। আৰু আজি স্বাস্থ্যজনিত কথা কৈছে যে আপোনাৰ গেছ আৰু এচিডিটিৰ সমস্যাৰ পৰা সকাহ পাবলৈ আপুনি লঘু আৰু সহজে হজম হোৱা খাদ্যহে গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 3। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান আপোনাৰ পক্ষত আছে। জটিল সমস্যাৰ সমাধান বিচাৰি পাব। অৰ্থনৈতিক কাৰ্যকলাপ সম্পৰ্কিত লাভজনক আঁচনি ৰচনা কৰিব পাৰিব আৰু সেইবোৰ অনতিপলমে কাৰ্যকৰী কৰিব পাৰিব। এটা বিশেষ কামৰ বাবে যুৱক যুৱতীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ অনুকূল ফল লাভ কৰিবলৈ ওলাইছে। তুলা ৰাশি জাতকৰ বিষয়ে কৈছে যে আজি আপোনাৰ গ্ৰহৰ অৱস্থান আপোনাৰ পক্ষত থাকিব আৰু লগতে কৈছে যে জটিল সমস্যাৰ সমাধানবোৰ বিচাৰি পাব বুলি কৈছে। আৰু অৰ্থনৈতিক ক্ষেত্ৰত আপুনি লাভজনক আঁচনি লাভ কৰিব আৰু সেইবোৰ অনতিপলমে সেইবোৰ কাৰ্যকৰী কৰিবলৈও আপোনাক পৰামৰ্শ দিয়া হৈছে। আৰু যুৱক যুৱতীসকলৰ বিষয়ে কৈছে যে আপোনালোকে কঠোৰ পৰিশ্ৰম কৰিলেহে আপোনালোকে অনুকূল ফলাফল লাভ কৰিব বুলি কৈছে। সময়ৰ অনুযায়ী আপুনি নিজৰ স্বভাৱ সলনি কৰক, অপচয়মূলক ব্যয় পৰিহাৰ কৰক আৰু বাজেটৰ ওপৰত চকু ৰাখক। আৰু আজি আপোনাক কৈছে যে সময় অনুযায়ী নিজৰ স্বভাৱবোৰ সলনি কৰিব লাগিব। আৰু লগতে কৈছে যে অপচয়মূলক ব্যয় যিবোৰ আছে, যিবোৰ মানে আপোনাৰ ব্যয় নকৰিলেও হৈ যায়, সেইবোৰ আপুনি পৰিহাৰ কৰি চলিব লাগিব আৰু নিজৰ বাজেটৰ ওপৰত চকু ৰাখিব লাগিব বুলি কৈছে। পৰিয়ালৰ দায়িত্বত মনোযোগ দিয়ক। শিশুৰ লগত জড়িত যিকোনো কামক লৈ চিন্তা হ'ব পাৰে। আৰু কৈছে যে পৰিয়ালৰ দায়িত্বত অধিক মনোযোগ দিব লাগিব আপোনাৰ আৰু শিশুৰ লগত যিকোনো সমস্যাৰ সমাধান কৰিব লাগিব আৰু শিশুৰ লগত জড়িত যিকোনো কামক আপুনি মনোযোগ বা একাগ্ৰতাৰে আপুনি কামবোৰ কৰিব লাগিব, তেতিয়াহে সিহঁতৰ মানে আত্মবিশ্বাস বাঢ়িব বুলি কৈছে। ব্যৱসায়ত অংশীদাৰিত্ব পৰিকল্পনা হ'ব পাৰে। কোনো নতুন কাম আৰম্ভ কৰাৰ বাবে সময় ব্যক্তিগতভাৱে অনুকূল নহয়। আৰু ব্যৱসায়ত যদি আপুনি অংশীদাৰিত্বৰ পৰিকল্পনা কৰিছে তেন্তে আপোনাৰ নতুন কাম আৰম্ভ কৰাৰ বাবে সময় অনুকূল নহয় বুলি কৈছে। এই সময়ত আপোনাৰ কামৰ পদ্ধতি কাৰো আগত প্ৰকাশ নকৰিব। বৈদেশিক সম্পৰ্কৰ সুবিধা লাভ কৰিব পাৰিব। আৰু এই সময়ত আপোনাৰ কৈছে যে কামৰ পদ্ধতি কাৰো আগত প্ৰকাশ নকৰিবলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে আৰু বৈদেশিক সম্পৰ্কৰ সুবিধাবোৰ আপুনি লাভ কৰিব পাৰিব বুলি কোৱা হৈছে। স্বামী স্ত্ৰীৰ পাৰস্পৰিক মতানৈক্য সময়মতে সমাধান কৰিব লাগিব। উপযুক্ত সময় পৰিয়ালৰ সদস্যৰ সৈতে মনোৰঞ্জন আৰু আনন্দত কটাব। আৰু স্বামী স্ত্ৰীৰ মাজত কৈছে যে মতানৈক্য সময় থাকোঁতে আপুনি সমাধান কৰিব লাগিব, নহ'লে সমস্যা আৰু বাঢ়িব পাৰে বুলি কৈছে। আৰু ইয়াৰ আপোনাৰ স্বাস্থ্যৰ ওপৰতো ইয়াৰ বিৰূপ প্ৰভাৱ পৰিব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰাটো সফল হ'ব। যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ পৰিকল্পনা কৰক। কিছুদিনৰ পৰা চলি থকা ব্যস্ততাপূৰ্ণ ৰুটিনৰ পৰা সকাহ পাবলৈ নিজৰ পচন্দৰ কামত কিছু সময় কটাওক। বৃশ্চিক ৰাশিৰ আজি আপোনাৰ বাকী থকা যিবোৰ কাম আছিলে সেইবোৰ আজি সম্পূৰ্ণ কৰিবলৈ আপুনি চেষ্টা কৰিব লাগিব আৰু চেষ্টাটো আপোনাৰ বিফলে নাযায় বুলি কৈছে, সফল হ'ব বুলি কৈছে। আৰু যুৱক যুৱতীসকলৰ বিষয়ে কৈছে যে আপোনাৰ ভৱিষ্যতৰ পৰিকল্পনা আজি কৰিব লাগে বা পৰিকল্পনা কৰক বুলি কৈছে। কাৰণ কিছুদিনৰ পৰা যিবোৰ ব্যস্ততাপূৰ্ণ ৰুটিন আছিলে সেইবোৰৰ পৰা সকাহ পাবলৈ আপোনাৰ নিজৰ পচন্দৰ কিছু কাম কৰিব লাগিব বুলি কৈছে। ব্যক্তিগত কামত অধিক গুৰুত্ব দিয়ক। কেতিয়াবা কিছু অস্থিৰতা আৰু নেতিবাচক চিন্তাৰ বাবে মনত খঙৰ অৱস্থা আহিব পাৰে। আৰু কৈছে যে আজি আপুনি ব্যক্তিগত কামত আজি বেছি গুৰুত্ব দিব লাগে বুলি কৈছে। আৰু কৈছে যে কেতিয়াবা আপুনি কিছু অস্থিৰতা আৰু নেতিবাচক চিন্তাৰ বাবে খঙৰ অৱস্থাও হ'ব পাৰে বুলি কৈছে। সেইবোৰ আপুনি পৰিত্যাগ কৰিব লাগিব। কোনো বিষয়ে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আজ্ঞা অমান্য নকৰিব। ইয়াৰ ফলত পৰিৱেশ নষ্ট হ'ব পাৰে। আৰু কৈছে যে ঘৰৰ যিসকল মানে জ্যেষ্ঠ ব্যক্তি আছে তেওঁলোকৰ মানে পৰামৰ্শ আপুনি অমান্য নকৰিবলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে, নহ'লে পৰিৱেশ নষ্ট হ'ব পাৰে বুলি কৈছে। ব্যৱসায়িক সিদ্ধান্ত নিজাববীয়াকৈ লওক। আনক বিশ্বাস কৰাটো ক্ষতিকাৰক হ'ব পাৰে। আৰু কৈছে যে আপোনাৰ যিবোৰ ব্যৱসায়িক সিদ্ধান্ত আছে সেইবোৰ নিজাববীয়াকৈ ল'বলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে। আনক বিশ্বাস কৰিলে আপোনাৰ ক্ষতি হ'ব পাৰে বুলি কৈছে। ধনৰ লেনদেনৰ লগত জড়িত কামবোৰ আজি পিছুৱাই ৰাখক। বিপণন সম্পৰ্কীয় কামত কোনো লাভ নহ'ব, গতিকে ইয়াত মনোনিৱেশ নকৰিব।
আৰু কৈছে যে আপোনাৰ আজি ব্যৱসায়িক যিবোৰ ধনৰ লেনদেন আছে সেইবোৰ আজি পিছুৱাই ৰখাটোৱে আপোনাৰ বাবে ভাল হ'ব, নহ'লে আপোনাৰ ক্ষতি হ'ব পাৰে বুলি কৈছে। আৰু বিপণন সম্পৰ্কীয় কামত কোনো ধৰণৰ লাভ নহ'ব বুলি কৈছে, গতিকে ইয়াত মনোনিৱেশ নকৰাই আজি ভাল হ'ব। ঘৰখনত ইতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব, লগতে পাৰস্পৰিক প্ৰেম আৰু সম্প্ৰীতিৰ অনুভৱ হ'ব, আপোনাৰ প্ৰেমৰ সংগীক লগ পাব পাৰে। আৰু কৈছে যে আজি আপোনাৰ ঘৰৰ পৰিৱেশ ভাল থাকিব বা ইতিবাচক থাকিব বুলি কৈছে। আৰু লগতে কৈছে যে পাৰস্পৰিক প্ৰেম আৰু সম্প্ৰীতি অনুভৱ কৰিব পাৰিব বুলি কৈছে। স্বাস্থ্যৰ প্ৰতি আজি একেবাৰেই অসাৱধান নহ'ব, কোনো ধৰণৰ সংক্ৰমণৰ সম্ভাৱনা দেখা গৈছে, সুৰক্ষা নিয়ম মানি চলক। আৰু কৈছে যে আপোনাৰ স্বাস্থ্যত আজি আপোনাৰ একেবাৰে অসাৱধান হ'ব নালাগে বুলি কৈছে, কাৰণ আপোনাৰ কিছু সংক্ৰমণৰ সম্ভাৱনা দেখা গৈছে বুলি কৈছে, যাৰ ফলত আপোনাৰ কিছু স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। তাৰ কাৰণে আপুনি কিছু নিয়ম মানি চলক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি কোনোবাই স্থবিৰ কাম বা বাধাপ্ৰাপ্ত কাম আৰম্ভ কৰাত সহায় পাব। আপোনাৰ যোগাযোগৰ উৎসসমূহ আৰু শক্তিশালী কৰক, কাৰণ এইবোৰ আপোনাৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব। কিছু নতুন তথ্য আজি লাভ কৰিব পাৰিব। ধনুৰাশিৰ বিষয়ে কৈছে যে আজি আপোনাৰ কোনো বাধাপ্ৰাপ্ত কাম আৰম্ভ কৰাত আপুনি সহায় পাব বুলি কৈছে, বা আগতে যিবোৰ কাম মানে ৰৈ আছিলে বা এইবোৰ কাম বাধাৰ কাৰণে ৰৈ আছিলে, সেইবোৰ কাম আজি আপুনি আকৌ নতুনকৈ আৰম্ভ কৰিব পাৰিব বুলি কৈছে। আপোনাৰ যোগাযোগৰ উৎসসমূহ আজি শক্তিশালী কৰিবলৈ পৰামৰ্শ দিয়া হৈছে, আৰু এইবোৰ ভৱিষ্যতে আপোনাৰ কাৰণে উপকাৰী হ'ব বুলিও কোৱা হৈছে। আজি আপুনি কিছু নতুন তথ্য আপোনাৰ লাভ কৰিব বুলি কৈছে। বিতৰ্কিত পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, আতংকিত হোৱাৰ পৰিৱৰ্তে শান্তিপূৰ্ণভাৱে সমাধান বিচাৰি ওলোৱাটোৱে আপোনাৰ ভাল হ'ব, নহ'লে মানসিক শান্তিত প্ৰভাৱ পৰিব। আৰু কৈছে যে আজি আপোনাৰ কিছু বিতৰ্কিত পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি কৈছে, ইয়াৰ আপুনি আতংকিত হ'ব নালাগে বুলি কৈছে। আৰু লগতে কৈছে যে ইয়াৰ পৰিৱৰ্তে আপুনি শান্তিপূৰ্ণভাৱে এইবোৰ সমাধান কৰিবলৈ চেষ্টা কৰক, যাৰ জৰিয়তে আপুনি মানসিক শান্তিও লাভ কৰিব পাৰিব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ আজি যত্ন ল'ব লাগিব বুলি কৈছে। আপোনাৰ ব্যৱসায়িক কাৰ্যকলাপ অচিনাকি মানুহৰ আগত প্ৰকাশ নকৰিব, নহ'লে কোনোবাই নকল কৰিব পাৰে। আৰু কৈছে যে আপোনাৰ যিবোৰ ব্যৱসায়িক পৰিকল্পনা আছে সেইবোৰ অচিনাকি মানুহৰ আগত প্ৰকাশ কৰি নিদিব বা কৈ নিদিব এইবোৰ কথা, নহ'লে সেইবোৰ আপোনাৰ নকল কৰি সিহঁতে সুবিধা ল'ব পাৰে বুলি কৈছে। পুৰণি সম্পত্তিৰ বিক্ৰী ক্ৰয়ৰ সৈতে জড়িত ব্যৱসায়ত গুৰুত্বপূৰ্ণ চুক্তিৰ সম্ভাৱনা আছে। কৰ্মৰত মহিলাসকলে নিজৰ কামৰ সন্দৰ্ভত মানসিক চাপ থাকিব। আৰু কৈছে যে পুৰণি সম্পত্তি ক্ৰয় বিক্ৰয়ৰ সৈতে জড়িত ব্যৱসায়ত আপুনি নতুন চুক্তি কৰাৰ সম্ভাৱনা আছে বুলি কৈছে। আৰু লগতে কৈছে যে কৰ্মৰত মহিলাসকলে নিজৰ কামৰ সন্দৰ্ভত মানসিক চাপত থাকিব বুলি কৈছে। পৰিয়ালৰ মাজত কিছু সমন্বয়ৰ অভাৱ হ'ব, মনত ৰাখিব ঘৰুৱা কথাবোৰ ওলাই আহিব নালাগে। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব। আৰু আজি আপোনাৰ কৈছে যে পৰিয়ালৰ মাজত যিবোৰ মানে কিছু সমন্বয়ৰ অভাৱ ঘটিব, কিন্তু সেইবোৰ আপুনি আকৌ বাহিৰা মানুহৰ আগত প্ৰকাশ কৰি নিদিব, নহ'লে পৰিস্থিতি আৰু বিৰূপ হ'ব পাৰে। আৰু প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব বুলি কৈছে। কাহ চৰ্দিৰ দৰে সমস্যা অসাৱধানতাৰে গ্ৰহণ নকৰিব, নিজৰ সঠিক চিকিৎসা নিশ্চিতভাৱে লওক। আৰু আপোনাৰ আজি স্বাস্থ্যজনিত কিছু অৱনতি ঘটিব পাৰে বুলি কৈছে। কাহ চৰ্দিৰ দৰে সমস্যা থাকিব, গতিকে আপুনি উচিত চিকিৎসা গ্ৰহণ কৰিব লাগিব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি সফল গ্ৰহৰ অৱস্থান ৰৈ আছে। ভাল ফলাফল পাবলৈ ব্যৱহাৰিক চিন্তাধাৰা থাকিব লাগিব, স্থবিৰ কামে গতি লাভ কৰিব। মকৰ ৰাশিৰ বিষয়ে কৈছে যে আপোনাৰ আজি গ্ৰহৰ অৱস্থান খুব ভাল হৈ আছে, আৰু আপুনি ভাল ফলাফল লাভ কৰিবলৈ ওলাইছে। আৰু আপুনি ভাল ফলাফল পাবৰ কাৰণে আপোনাৰ চিন্তাধাৰাও ভাল থাকিব লাগিব, আৰু আপোনাৰ যিবোৰ স্থবিৰ কাম আছিলে সেইবোৰ আজি গতি লাভ কৰিব বুলি কৈছে। কৰ্ম, ধৰ্ম আৰু আধ্যাত্মিকতাৰ প্ৰতি বিশ্বাস থাকিলে মনত শান্তি আহিব আৰু ইতিবাচক শক্তিৰ সঞ্চাৰণ হ'ব। আৰু কৈছে যে ধৰ্ম আৰু কৰ্ম লগতে আধ্যাত্মিকতাৰ প্ৰতিও আপোনাৰ যদি বিশ্বাস থাকে তেন্তে মনত আপোনাৰ শান্তি আহিব বুলি কৈছে, আৰু লগতে আপুনি ইতিবাচকতা অনুভৱ কৰিব বুলি কৈছে। পৰিয়ালৰ কোনো সদস্যৰ কাৰ্যকলাপে আপোনাৰ চিন্তিত কৰিব পাৰে। অসুস্থতাৰ বাবে কিছুমান কাম আধৰুৱা হৈ থাকিব পাৰে, কিন্তু চিন্তা নকৰিব, কাৰণ স্বাস্থ্যৰ আৰোগ্য অধিক গুৰুত্বপূৰ্ণ। আৰু কৈছে যে পৰিয়ালৰ কোনো সদস্যৰ কাৰ্যকলাপৰ ফলত আপুনি চিন্তিত হ'ব পাৰে বুলি কৈছে, আৰু অসুস্থতাৰ বাবে কিছুমান কাম আজি আধৰুৱাই ৰৈ যাব বুলি কৈছে বা বাধা আহিব বুলি কৈছে, কিন্তু চিন্তা কৰিব নালাগে, কাৰণ স্বাস্থ্যৰ আৰোগ্য কৰাটো আপোনাৰ বাবে অধিক গুৰুত্বপূৰ্ণ হ'ব বুলি কৈছে।
আৰু লগতে কৈছে যে যুৱক যুৱতীসকলে আজি অসাৰ কামত সময় নষ্ট নকৰিব বুলি পৰামৰ্শ দিয়া হৈছে। ব্যৱসায় সম্পৰ্কীয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে সময় অনুকূল নহয়। আজি পে'মেণ্ট ইত্যাদিত খৰচ হ'ব আৰু আৰ্থিক অৱস্থাও শক্তিশালী হ'ব। আৰু আপোনাৰ ব্যৱসায় সম্পৰ্কীয় যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আজি অনুকূল সময় নহয় বুলি কৈছে বা আজি ল'ব নালাগে বুলি পৰামৰ্শ দিয়া হৈছে। আৰু লগতে কৈছে যে পে'মেণ্ট ইত্যাদি গ্ৰহণ কৰোঁতে আপোনাৰ খৰচ হ'ব পাৰে বুলি কৈছে। কৰ্মক্ষেত্ৰত কোনো ক্লায়েণ্টৰ সৈতে তৰ্কত লিপ্ত নহ'ব, নহ'লে আপুনি বিপদত পৰিব পাৰে। আৰু কৰ্মক্ষেত্ৰত কৈছে যে কোনো গ্ৰাহকৰ লগত বা ক্লায়েণ্টৰ লগত আপুনি আজি তৰ্ক বা বাদ বিবাদত লিপ্ত নহ'ব বুলি কৈছে, নহ'লে আপোনাৰ বিপদ হ'ব পাৰে। ভুল সম্পৰ্কই আপোনাৰ পাৰিবাৰিক জীৱনত গ্ৰহণ কৰিব পাৰে, গতিকে ইয়াৰ পৰা আঁতৰি থাকক আৰু ঘৰুৱা জীৱনত মনোনিৱেশ কৰক। আৰু কৈছে যে কোনো ভুল সম্পৰ্কই আপোনাৰ আজি পাৰিবাৰিক জীৱনত আপোনাৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে বুলি কৈছে, গতিকে এইবোৰৰ পৰা আজি আপুনি আঁতৰি থাকিব লাগিব বুলি কৈছে আৰু কেৱল ঘৰুৱা জীৱনতহে আপুনি মনোনিৱেশ কৰি থাকক। স্বাস্থ্য আজি ভালেই থাকিব, কিন্তু বৰ্তমানৰ পৰিৱেশৰ বাবে অসাৱধান নহ'ব, আপোনাৰ ৰুটিন সংঘটিত কৰি ৰাখক। আৰু কৈছে যে স্বাস্থ্য আজি ভালেই দেখা যায়, কিন্তু বৰ্তমানৰ যিটো পৰিৱেশ আছে বা বতৰ আছে তাৰ কাৰণে আপুনি অসাৱধান হ'ব নালাগে বুলি কৈছে। আপোনাৰ যিবোৰ ৰুটিন আছে সেইবোৰ সংঘটিত কৰি ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপোনাৰ বাবে উপযোগ্য সফলতা লাভ কৰিবলৈ ওলাইছে। বিভিন্ন ধৰণৰ কাম কাজ অনুষ্ঠিত হ'ব। আৰু কুম্ভ ৰাশিৰ বিষয়ে কৈছে যে আজি আপোনাৰ বাবে উপযোগ্য সফলতা লাভ কৰিব পাৰিব বুলি কৈছে আৰু বিভিন্ন ধৰণৰ কাম কাজ আপুনি অনুষ্ঠিত কৰিব পাৰিব বুলি কৈছে। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে তেওঁলোকৰ ভৱিষ্যত সন্দৰ্ভত নতুন সম্ভাৱনা লাভ কৰিব। কেৱল উপযুক্ত কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন আছে। এজন শুভাকাংক্ষীৰ সহায়ত আপুনি যিকোনো সিদ্ধান্ত ল'বলৈ আপুনি সহায় পাব। আৰু কৈছে যে আজি আপোনাৰ ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে তেওঁলোকৰ ভৱিষ্যত সন্দৰ্ভত যিকোনো পৰিকল্পনা আজি লাভ কৰিব পাৰিব বা সম্ভাৱনা আছে পৰিকল্পনাবোৰৰ। আৰু কেৱল কিন্তু আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব বুলি কৈছে। আৰু এজন শুভাকাংক্ষীৰ সহায়ত আপোনাৰ যিকোনো সিদ্ধান্ত আপুনি সহায় পাব বুলি কৈছে। পাৰিবাৰিক আৰু ব্যক্তিগত ব্যৱস্থা বজাই ৰখাত আপোনালোকৰ সহযোগিতা অতি গুৰুত্বপূৰ্ণ হ'ব। শিশুৰ বন্ধু বান্ধৱী আৰু ঘৰত তেওঁলোকৰ কাম কাজৰ ওপৰত চকু ৰাখিব লাগিব। তেওঁলোকৰ বিষয়ে যিকোনো নেতিবাচক কথা জানিব পাৰিলে আপোনাৰ মনটো অশান্তি পাব, কিন্তু বকাবকি কৰাৰ পৰিৱৰ্তে বুদ্ধিমান আৰু শান্তিৰে কাম কৰক। আৰু কৈছে যে আপোনাৰ পাৰিবাৰিক আৰু ব্যক্তিগত যিবোৰ ব্যৱস্থা আছে সেইবোৰ বজাই ৰাখিবলৈ আপুনি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব বুলি কৈছে। আৰু শিশুৰ সৈতে জড়িত যিবোৰ কথা আছে বা নেতিবাচক যিবোৰ কথা আছে সেইবোৰ জানিব পাৰিলে আপোনাৰ মনটো অশান্তি পাব বুলি কৈছে, কিন্তু আপুনি শিশুটোক বকাবকি কৰাৰ পৰিৱৰ্তে আপুনি বুদ্ধিমানেৰে সেইবোৰ সমস্যা সমাধান কৰিলেহে বেছি লাভৱান হ'ব বুলি কৈছে। নিৰ্ধাৰিত ব্যৱসায় সম্পৰ্কীয় কামবোৰ সময়মতে সম্পূৰ্ণ হ'ব। বীমা আৰু কমিশ্যন সম্পৰ্কীয় ব্যৱসায় অধিক সফল হ'ব। আৰু ব্যৱসায় সম্পৰ্কীয় কামবোৰ কৈছে যে আজি আপোনাৰ নিৰ্ধাৰিত সময়তে সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে। আৰু বীমা আৰু কমিশ্যন সম্পৰ্কীয় যিবোৰ ব্যৱসায়ত জড়িত লোকসকল আছে সিহঁতৰ আজি সফল হ'ব বুলি কৈছে বা লাভৱান হ'ব বুলি কৈছে। কিছু চৰকাৰী ভ্ৰমণ আজি সম্ভৱ আছে। অপ্ৰয়োজনীয় বিতৰ্কত চৰকাৰী সেৱক জড়িত হ'ব নালাগে, নহ'লে বিপদত পৰিব। আৰু কৈছে যে আপোনাৰ চৰকাৰী ভ্ৰমণ আজি সম্ভৱ আছে বুলি কৈছে। আৰু অপ্ৰয়োজনীয় যিবোৰ বিতৰ্ক আছে সেইবোৰ চৰকাৰী চাকৰিয়ালসকলে জড়িত হ'ব নালাগে বুলি পৰামৰ্শ দিয়া হৈছে, নহ'লে বিপদত পৰিব পাৰে বুলি কৈছে। মনোৰঞ্জন আৰু আনন্দৰ লগত জড়িত কামবোৰত পৰিয়ালৰ সৈতে সময় কটাওক, যাৰ বাবে পাৰস্পৰিক সম্পৰ্কত মধুৰতা থাকিব। আৰু কৈছে যে পৰিয়ালৰ লগত আপুনি আনন্দত কিছু সময় কটাওক বুলি কৈছে, যাৰ ফলত আপোনাৰ পাৰস্পৰিক সম্পৰ্ক মধুৰ হ'ব বুলি কৈছে। অত্যাধিক মানসিক চাপ আৰু উদ্বেগৰ প্ৰভাৱে আপোনাৰ স্বাস্থ্যত প্ৰভাৱ পেলাব পাৰে। আত্মচিন্তা আৰু নিসংগতাত কিছু সময় কটাওক। আৰু কৈছে যে আপোনাৰ মানসিক চাপ আৰু উদ্বেগৰ প্ৰভাৱত ফলত আপোনাৰ স্বাস্থ্যত প্ৰভাৱ পেলাব বুলি কৈছে, গতিকে আপুনি আত্মচিন্তাত কিছু সময় কটাব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি সমাজ বা সামাজিক কামত ব্যস্ত থাকিব। দৈনন্দিন কাম কাজৰ পৰা আঁতৰি আজি নিজৰ বাবে কিছু সময় কটাওক। মীন ৰাশি জাতকৰ বিষয়ে কৈছে যে আজি আপুনি সমাজ বা সামাজিক কামত ব্যস্ত থাকিব বুলি কৈছে। আৰু দৈনন্দিন কাম কাজৰ পৰা আজি আঁতৰি থাকি নিজৰ কিছু ভাল লগা কামত বা সময় কটাব দিছে। ইয়াৰ ফলত আপোনাৰ কি হ'ব, নতুন শক্তি অনুভৱ কৰিব আৰু সতেজতা অনুভৱ কৰিব বুলি কৈছে। পাৰিবাৰিক যিকোনো সমস্যা সমাধান কৰিলে আজি আপুনি সকাহ আৰু শান্তি পাব বুলি কৈছে।
অতিমাত্ৰা চিন্তাৰ বাবে পৰিস্থিতি হাতৰ পৰা ওলাই যাব পাৰে, গতিকে তৎক্ষণাত এটা সিদ্ধান্ত লৈ কাম আৰম্ভ কৰক। আৰু কৈছে যে আজি আপুনি যদি অতিমাত্ৰা চিন্তা কৰে তেন্তে পৰিস্থিতিবোৰ হাতৰ পৰা ওলাই যাব পাৰে বুলি কৈছে, গতিকে তৎক্ষণাত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে। ইয়াৰ উপৰিও আপোনাৰ বাহিৰৰ মানুহৰ হস্তক্ষেপেও আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব বুলি কৈছে। ব্যৱসায়িক কাৰ্যকলাপ সুচাৰুৰূপে চলি থাকিব। যদি আপুনি কোনো নতুন কাম আৰম্ভ কৰিছে তেন্তে সময় অনুকূল হৈ আছে। আৰু লগতে কৈছে যে ব্যৱসায়িক কাৰ্যকলাপবোৰ সুচাৰুৰূপেই চলি থাকিব, কিন্তু যদি আপুনি নতুন কামৰ বিষয়ে বা নতুন কামৰ পৰিকল্পনা কৰি আছে তেন্তে সময় অনুকূল হৈ আছে বুলি কৈছে। এতিয়া আমদানি ৰপ্তানি সম্পৰ্কীয় ব্যৱসায়ত কিছু মন্থৰতা আহিব, আৰু আমদানি ৰপ্তানি সম্পৰ্কীয় যিবোৰ ব্যৱসায় আছে সেইবোৰত কিছু অলপ মন্থৰতা আহিব বুলি কৈছে। নিয়োজিত লোকে অতিৰিক্ত কাম কৰিব লাগিব পাৰে। স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সম্প্ৰীতিৰে ঘৰত সঠিক ব্যৱস্থা বজাই ৰাখিব লাগিব। বন্ধু বান্ধৱীৰ সৈতে মিটিং বা ফোন কথোপকথন হ'ব পাৰে। পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব। আৰু কৈছে যে স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সম্প্ৰীতিৰে ঘৰৰ ব্যৱস্থা সঠিক কৰি ৰাখিব লাগিব বুলি কৈছে। আৰু স্বাস্থ্যজনিত আপোনাৰ খাদ্যাভ্যাস আৰু দৈনন্দিন কাম কাজ সংঘটিত কৰি ৰাখিব লাগিব। ইয়াৰ দ্বাৰা আপোনাৰ গেছ আৰু কোষ্ঠকাঠিন্যৰ দৰে সমস্যাৰ পৰা সকাহ পাব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 6। আজিৰ ৰাশিফল দান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব আৰু লগতে কমেণ্ট কৰিবলৈও নাপাহৰিব। ধন্যবাদ।